নমস্কাৰ আজি আপোনাৰ কাট অফটো আলোচনা কৰিব লৈছোঁ মেইনলি ধুবুৰী ডিষ্ট্ৰিক্টৰ আপোনালোকে দেখিছে ইয়াৰ আগতে মই আৰু এটা কথা কৈ দিওঁ সেইদিনাখন যিটো 6 তাৰিখে ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব বুলি ক'লে এই কথাটোত মোৰ অকণমান ডাউট আছে মানে ধৰক শিক্ষামন্ত্ৰী এইটো ছেপ্টেম্বৰ বুলি অক্টোবৰ বুলি ক'ব লাগিছিলে নে নাই জানি বুজিয়ে ছেপ্টেম্বৰ কৈছে সেইটোহে অকণমান ডাউট আছে মানে ধৰক লিষ্টখন এনেই অক্টোবৰৰ পৰা ষ্টাৰ্ট হোৱা কথা আছিলে এইটো ছেপ্টেম্বৰত কিহ কৰিছে এইটো মানে কিবা এটাতো আছে চাগে যদি ছেপ্টেম্বৰৰ পৰা সঁচাকৈ কৰে আৰু যদি কৰিম বুলি ভাবিছেতো তেতিয়াহ'লেতো একো নাই আৰু যদি বাই চান্স ধৰক অক্টোবৰৰ পৰা কৰিম বুলিহে ভাবিছিলে তেতিয়াহ'লেতো অকণমান কোৱাটোত ভুল হ'ল নেকি মোৰ ডাউট আছে এইটো 6 তাৰিখেহে গম পোৱা যাব যে সঁচাকৈ 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'বনে নাই অক্টোবৰ 6 তাৰিখ আছিলে সেইটো সেইটো মোৰ অকণমান ডাউট আছে এইটো 6 তাৰিখে গম পোৱা যাব এতিয়া কাৰণ মই আগতেও কৈ থৈছিলোঁ যে অক্টোবৰত ষ্টাৰ্ট হ'ব বুলি 1st উইকৰ পৰা এইটো অকণমান মানে হেৰি হৈছে এতিয়া যেই নহওক এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফটো আলোচনা কৰিম URৰ 76 পোষ্ট আছে মানে এবাৰটো ঠিকেই আছে ধৰক 76 পোষ্ট তাত 59 প্লাছ মাইনাছ তাত ডাউনত নাযায় দেই ধুবুৰীটো কিয় ডাউনত নাযায় মই জনাই আছোঁ আৰু OBCৰ 112টা পোষ্ট আছে বহুত পোষ্ট দিছে তাত 56ৰ পৰা 57 প্লাছ মাইনাছত যাব SC 28 পোষ্টটো কম আছে 57 প্লাছ মাইনাছ আৰু ST প্লেনৰ 78 এইটো 55 56 এতিয়া মোৰ নিজৰ জাষ্টিফিকেশ্যনটো দিবলৈ বিচাৰিছোঁ ধুবুৰী মেইনলি মানে মুছলিম ইনহেবিটেণ্ট এৰিয়া হয় মুছলিমসকল বিশেষকৈ মানে আপোনাৰ জেনেৰেল কেটেগৰীত পৰে UR আনৰিজাৰ্ভত পৰে তেওঁলোক আনৰিজাৰ্ভ পৰা মানে ধৰক OBC মানুহ কমি যায় মেক্সিমাম যিখন ডিষ্ট্ৰিক্টতে ধৰক যেতিয়া এখন ডিষ্ট্ৰিক্টত আপোনাৰ মেক্সিমাম মানুহ URত পৰে তাৰমানে তাৰ OBC বা SC ST অলপ কমি যাব SC আছে তাত OBC কথা কৈছোঁ মই OBC সংখ্যাটো কমি যাব তাৰ ফলত মানে আউটছাইডাৰ BTRবিলাক আউটছাইডাৰ হেৰিবিলাক যাব OBCবিলাক যাব আউটছাইডাৰ OBC গ'লেও মানে থাৰ্ড প্ৰিফাৰেঞ্চত থাকিব মেক্সিমামৰ থাৰ্ড প্ৰিফাৰেঞ্চ আছে এইটো মানে গেৰাণ্টি ছেকেণ্ড আৰু থাৰ্ডত আছে তো ওচৰ ডিষ্ট্ৰিক্ট যদি আছে তেতিয়াহ'লে ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব যদি আঁতৰ হয় তেতিয়া থাৰ্ড প্ৰিফাৰেঞ্চ ধুবুৰীখন আছে তাৰ বাবে যাৰ বেছি মাৰ্ক আছে সি নিজৰ ডিষ্ট্ৰিক্টত বা ছেকেণ্ড অপশ্যনত পাব আৰু যাৰ মাৰ্ক নাই মানে কম আছে তেওঁ ধুবুৰীত পাই যাব তো ধুবুৰীত সেই হিচাপত চাবলৈ গ'লে আপোনাৰ 56 57 প্লাছ মাইনাছত থাকিব মানে ভিতৰত এতিয়া মেক্সিমাম আউটছাইড OBC কেণ্ডিডেট এপ্লাই কৰিছে না সেইটোতো জানেই সকলোৱে আৰু SC পোষ্টটো কম আছে তাৰ বাবে SC কাট অফটো অলপ বেছি যাব 57 প্লাছ মাইনাছত আৰু ST বেছি পোষ্ট থকাৰ বাবে তাত কাট অফটো ডাউন যাব এতিয়া আপোনালোকে গম পালে ধুবুৰীখন মেইনলি OBC আৰু ST কাৰণে এবাৰ বেষ্ট মানে চিলেকশ্যন ডিষ্ট্ৰিক্ট হৈছে যিসকলে চিলেকশ্যন কৰিছে ST প্লেইনছৰ আৰু OBC কেণ্ডিডেটে তেওঁলোকৰ কাৰণে এইটো মানে ভাল ডিষ্ট্ৰিক্ট হৈছে এইটো আছিলে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কথাটো আৰু বাকী ডিটেইলছততো ধৰক ক'বলগীয়া নাই কাৰণ ৰিজনবিলাক আপোনাক মই অলৰেডি আগৰ ভিডিঅ'ত কৈছোঁ যে নিউজৰ কাৰণে বা BEdৰ কাৰণে কি কাৰণত মানে পাৰ্চেণ্টেজ কমিব আৰু ধুবুৰীত মেইনলি কিয় কমিব সেই তাৰ ৰিজনটো দি দিছোঁ ধুবুৰীত OBCৰ কাট অফ কিয় ডাউন যাব মই আপোনালোকক জনাই দিছোঁ কাৰণ তাত মুছলিম মানুহ বেছি আছে আৰু মুছলিমসকল জেনেৰেল কাষ্ট হয় আৰু জেনেৰেল কাষ্ট হোৱাৰ বাবে তাত বাকী আছে মানুহ নাই বুলি কোৱা নাই OBC মানুহ কিন্তু কম্পেৰেটিভলি কম হয় ধৰক শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ বা লখিমপুৰ ডিষ্ট্ৰিক্টত হ'ল OBC মানুহ বেছি থাকিব তাত OBC কাট অফটো মানে জেনেৰেলি হাই যায় জেনেৰেল কাষ্ট হওক বা OBC কাষ্ট হওক নহয় জানো এতিয়া ধৰক কথাটো কৈছোঁ কুকুৰাঝাৰ ছাইডত আপোনাৰ ST কাট অফটো বেছি গুচি যায় কাৰণ ST মানুহ বেছি আছে তাত তেনেকুৱা ধৰণৰ কথা ঠিক আছে এইখিনি আছিলে আজি ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফটো আপোনালোকে ভাল পাই যে লাইক এটা কৰি দিব ঠিকে আছে দিয়ক